নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আসাম গৱেষণালয়.com অফিচিয়েল ইউটিউব চেনেললৈ। কালি আমি আলোচনা কৰিছিলোঁ সিটেটৰ লেংগুৱেজ অন আছামিছৰ সিলেবাছত প্ৰথম যেটো পইণ্ট আছে হেতুৰ বিষয়ে লেংগুৱেজ লাৰ্নিং আৰু এগুৱেশ্যনৰ বিষয়ে অৰ্থাৎ ভাষা আহৰণ আৰু শিক্ষণৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু ইয়াৰ যেটো প্ৰথম পইণ্ট আছে লেংগুৱেজ কম্প্ৰিহেনশ্যন এটো আপোনালোকে দেখিছে সিটেট জুলাই 2020 ৰ এখন সিলেবাস হয় 30 কুৱেশ্যন ইয়াৰ পৰা আহে লেংগুৱেজ 1 ৰ এখন আৰু লেংগুৱেজ 2 একে হয় লেংগুৱেজ কম্প্ৰিহেনশ্যন যেটো পাৰ্ট আছে হেতুৰ বিষয়ে আমি ইতিমধ্যে আগতে আলোচনা কৰিছো আপোনালোকে যেহেতু পেপাৰ আলোচনা কৰিছিল তাতে আপোনালোকে লেংগুৱেজ কম্প্ৰিহেনশ্যনৰ বিষয়ে ইতিমধ্যে জ্ঞান মানে যিখিনি পাব লাগে সেইখিনি পাইছে আৰু যদি আপোনালোকে কিবা পাব বিচাৰে তেতিয়াহলে আমাক কমেন্ট কৰিব আমি তাৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম ইয়াৰ পিছত আমি সেকেন্ড পাৰ্টটো লৈছিলো সেকেন্ড পাৰ্টটো আমি লেংগুৱেজ লাৰ্নিং আৰু লেংগুৱেজ একুৱেশ্যনৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলো ইয়াৰ পিছত আমি আজি আলোচনা কৰিম প্ৰিন্সিপলছ অফ লেংগুৱেজ টিচিং এই বিষয়ে আলোচনা কৰিম আহাৰছে আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাব এখিনি হৈছে লেংগুৱেজ 1 আছামিছৰ বিষয়ে যদি কোনবাই লেংগুৱেজ 1 ইংলিশ লৈছে আৰু সেকেন্ড লেংগুৱেজ আছামিছ হিচাপে লৈছে তেওঁলোকও এই ভিডিওটো চাব পাৰে কাৰণ তেওঁলোকৰ বাবে এটো উপযুক্ত হ'ব যেহেতু সিলেবাছত কোনো পাৰ্থক্য নাথাকে আহক আমি ভিডিওটো আৰম্ভ কৰো প্ৰিন্সিপলছ অফ লেংগুৱেজ টিচিং ভাষা শিকনৰ নীতিৰ বিষয়ে আমি আজি আলোচনা কৰিম প্ৰথমতে আমি ভাষা শিকনৰ নীতি জনাৰ আগতে আমি ভাষা শিকনৰ লক্ষ্যটো কি এইম অফ লেংগুৱেজ টিচিং জানিলো আহক প্ৰথম পইণ্ট চাই লৈছো আমি এবিলিটি টু আন্ডাৰষ্টেণ্ড দা স্পিকাৰছ লেংগুৱেজ বক্তাৰ ভাষা বুজিবলৈ ভাষা শিকিবৰ বাবে বা ভাষা শিকাৰ লক্ষ্যটো কি কিয় ভাষা শিকিব লাগে কাৰণ স্পিকাৰ এজনৰ ভাষাটো বুজি পাবলৈ বক্তা এজনে কি ভাষা কৈ আছে সেই বিষয়ে আমি বুজি পাবলৈ আমি ভাষা শিকিব লাগে অৰ্থাৎ যদি আপুনি অসমীয়া ভাষা শিকিছে তেতিয়াহলে অসমীয়া ভাষাত যদি কোনোবা কথা কয় তেতিয়াহলে আপুনি বুজি পাব যেনেকৈ মই অসমীয়া কৈছো যদি আপুনি অসমীয়া ভাষাটো জানে তেতিয়াহলে আপুনি নিশ্চয় মোৰ ভাষাটো বুজি পাব সেকেন্ড পাৰ্টটো লৈছো আমি সেকেন্ড পইণ্টটো এবিলিটি টু ৰিড এণ্ড আন্ডাৰষ্টেণ্ড দা লেংগুৱেজ হেতু হয় আমি জানোৱে যে ভাষাটো আমি যদি অসমীয়া ভাষা আমি পঢ়িবলৈ আৰু বুজিবলৈ শিকিছো তেতিয়াহলে আমি ভাষা শিকিছো অৰ্থাৎ ভাষা শিকাৰ যেটো লক্ষ্য হেতু আছে যে এবিলিটি টু ৰিড এণ্ড আন্ডাৰষ্টেণ্ড দা লেংগুৱেজ ভাষা এটা পঢ়িব পাৰিব লাগিব আৰু বুজিব পাৰিব লাগিব তেতিয়া ভাষা শিকনৰ লক্ষ্যটো পূৰণ হ'ব দক্ষতাৰ বিকাশ অৰ্থাৎ আমাৰ যিখিনি দক্ষতা আছে সেইখিনি বিকাশ সাধন হ'বলৈ আমাৰ ভাষা এটা জনাৰ খুবেই দৰকাৰ কাৰণ ভাষা অবিহনে আমি আমাৰ যিখিনি দক্ষতা আছে সেইখিনি প্ৰকাশ কৰিব নোৱাৰো সেইবাবে দক্ষতাৰ বিকাশৰ বাবে ভাষা শিকিব লাগে লগতে শেষৰ পইণ্টটো হৈছে ভাষাৰ বৈজ্ঞানিক যি দিশ আছে হেতু আমি বুজি পাব লাগিব তেতিয়া আমি ভাষা শিকন সম্পূৰ্ণ হৈ উঠিব আমি ভাষাৰ যি বৈজ্ঞানিক দিশসমূহ আছে ব্যাকৰণগত যি দিশ আছে সেই সকলোসমূহ আমি বুজি পাব লাগিব তাৰ পিছত আমি ভাষা শিকনৰ আসলতে গুৰুত্ব কিয় দিয়ে ৰোল অফ লেংগুৱেজ টিচিং ভাষা শিকনৰ গুৰুত্ব কিয় দিয়া হয় মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে মাতৃভাষাৰ মাধ্যমত যদি শিশু এজনে পঢ়ে তেতিয়া প্ৰাৰম্ভিক যি তেওঁৰ আত্মবিশ্বাস অৰ্থাৎ তেওঁ নিজৰ যেটো ভাষা থাকে হেতু যদি বুজোৱা হয় শিকোৱা হয় তেতিয়াহলে তেওঁ যেটো আত্মবিশ্বাস তেওঁ যেহেতু ইতিমধ্যে ভাষাটো শিকি আহিছে বা জানি আহিছে গতিকে তেওঁলোকৰ যে আত্মবিশ্বাস হেতু সোনকালে গঢ় লৈ উঠে আৰু আত্মবিশ্বাসৰ পিছতে তেওঁলোকৰ শিকন আৰম্ভ হয় মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড়ভাৱে জড়িত গতিকে যেহেতু মাতৃভাষা যি আছে শিশু এজনৰ তেওঁৰ যি জাতীয় পৰিচয় যে মই অসমীয়া মই বেংগলী যি ভাষা তেওঁ জানে হেতুৰ জাতীয় পৰিচয়টো তেওঁ লগত জড়িত হৈ গৌৰৱবোধ কৰে তাৰ পিছত শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্ৰয়োজনীয় সৃষ্টিশীলতা কৌশল জ্ঞান আদিৰ লগত সঠিক বুজা পৰা কেৱল মাতৃভাষাতে আশানুৰূপভাৱে সম্ভৱ অৰ্থাৎ মাতৃভাষাৰ মাধ্যমতে তেওঁলোকে সৃষ্টিশীলতা আৰু কৌশল আদি বিকাশ কৰিব অৰ্থাৎ আপুনি প্ৰথমতে মাতৃভাষাটো শিকিব লাগিব আমি প্ৰথমতে মাতৃভাষা শিকিব লাগিব মাতৃভাষা জানিব লাগিব আৰু মাতৃভাষাৰ জানাৰ পিছত আমি অৰ্থাৎ মাতৃভাষা হৈছে আমাৰ প্ৰথম ভাষা আমি তাৰ পিছতে আমি দ্বিতীয় ভাষা শিকিব পাৰো আপুনি যিমানে ইংৰাজী হিন্দী নকক কিয় আপুনি প্ৰথম
ভাষাটো আপুনি অসমীয়া জানিব লাগিব আপুনি কেতিয়াও ইংৰাজীত সপোন দেখিব নোৱাৰে ভাবিবচোন হয় নেকি কথাটো আপুনি কেতিয়াও ইংৰাজীত সপোন দেখিব নোৱাৰে ঠিক তেনেকৈ আপুনি যি ভাবিব সেইটো আপোনাৰ নিজৰ মাতৃভাষাতে ভাবিব লাগিব হয়তো আপুনি যেতিয়া কিবা এটা বস্তু ইংৰাজীত দেখিব সেইটো আপুনি মনৰ ভিতৰতে অনুবাদ কৰি ল'ব লাগিব তেতিয়াহে আপুনি বুজি পাব ইংৰাজীত আপুনি ইংৰাজী বুজিব নোৱাৰে ইংৰাজীত যদি এটা কথা আছে তাক আপুনি ইংৰাজীত বুজিব নোৱাৰে তাৰ মাতৃভাষাটো আপোনাৰ মনৰ ভিতৰতে আপুনি বুজিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া আপুনি সেই যি আছে দ্বিতীয় ভাষাটো আপুনি বুজিব পাৰিব অৰ্থাৎ দ্বিতীয় ভাষা বুজিবলৈ আপোনাক প্ৰথম ভাষাৰ সহায় নিশ্চয়কৈ লাগিব শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত এটা নতুন ভাষাৰ মাধ্যমেৰে শিক্ষা দিলে শিশুৰ শিকাৰ আগ্ৰহ হ্ৰাস পোৱাৰ লগতে বিদ্যালয়লৈ যোৱাৰ আগ্ৰহো কমি আহে অৰ্থাৎ যদি শিশুৰ প্ৰাৰম্ভিক যি শিক্ষা আছে সেইটো যদি আপুনি ধৰক আপোনাৰ ছাত্ৰজনে হিন্দী ভাষাটো জানে তেওঁ যদি হিন্দী ভাষাৰ আৰম্ভণিৰ পৰা শিকোৱা নহয় তেওঁ যদি বেলেগ এটা ভাষা শিকোৱা হয় তেওঁৰ যি আগ্ৰহ আছে সেই আগ্ৰহটো হ্ৰাস পায় আৰু বিদ্যালয়লৈ যোৱাৰ যিটো আগ্ৰহ আছে বা শিকাৰ যিটো আগ্ৰহ আছে সেইটো নোহোৱা হৈ যায় কেৱল নিজ মাতৃভাষাতে শিশুৱে নিজক প্ৰকাশ কৰিবলৈ সৰ্বোত্তম সুবিধা পায় অৰ্থাৎ শিশু এজনে নিজৰ ভাষাতে যিটো ভাষা ঘৰুৱাভাৱে কৈ আহিছে সেইটো ভাষাতে তেওঁ প্ৰকাশ কৰিব পাৰে যিকোনো কথা প্ৰকাশ কৰিব পাৰে আৰু নিজৰ যি ভাৱ আছে সেইখিনি প্ৰকাশ কৰিব পাৰে আৰু সকলোতকৈ সুবিধা তেওঁলোকে নিজৰ ভাষাতহে পায় তাৰপিছতে তেওঁ দ্বিতীয় ভাষালৈ যাব পাৰে প্ৰথম ভাষাটো প্ৰথমতে শিকাটো বহুত দৰকাৰ ইয়াৰ পিছত আমি এইখিনি যিহেতু আমি জানিলোৱে যে গুৰুত্ব ভাষা শিকনৰ কাৰণ বা গুৰুত্ব আৰু ইয়াৰ লক্ষ্য কি ভাষা মানে শিকন কিয় কৰিব লাগে ভাষা এটা কিয় শিকিব লাগে তাৰ লক্ষ্যটো আৰু তাৰ গুৰুত্বটো কি আমি জানিলো এতিয়া আমি প্ৰিন্সিপলছ অফ লেংগুৱেজ টিচিং ভাষা শিকনৰ নীতি কেইটা আমি জানিম প্ৰথমতে আছে প্ৰিন্সিপল অফ এক্সাৰসাইজ প্ৰেক্টিছ এণ্ড ড্ৰিল অনুশীলনৰ নীতি মানে ইয়াতে এটা পইণ্ট আমি লিখিছো according to B.F. Skinner practice and drilling plays an important part in language teaching B.F. Skinner মতে প্ৰেক্টিছ বাৰে বাৰে অনুশীলন যি কৰাৰ পিছত তেওঁৰ সেই বস্তুটোৰ প্ৰতি যি আছে হেতু স্থায়িত্ব বাঢ়ে অৰ্থাৎ যেতিয়া প্ৰেক্টিছ বা অনুশীলন কৰে তেতিয়া যি বস্তুটো আছে বা যি কথা শিকিব বিচাৰিছে সেইটো স্থায়িত্বটো বাঢ়ি যায় B.F. স্কিনাৰে কৈছিল যে প্ৰেক্টিছ এণ্ড ড্ৰিলিং প্লেইজ এন ইম্পৰ্টেণ্ট পাৰ্ট ইন লেংগুৱেজ টিচিং বাৰে বাৰে প্ৰেক্টিছ কৰাৰ ফলত তেওঁ যিটো শিকিব লাগে সেইটো শিকিব পাৰে কণ্টিনিউৱাছলি ৰিপিটেড গেটছ ইম্প্ৰিণ্টেড ইন দ্য চাইল্ডছ মাইণ্ড অৰ্থাৎ বাৰে বাৰে যেতিয়া এজন শিশুৱে অনুশীলন কৰি থাকিব বা কণ্টিনিউৱাছলি অনুশীলন কৰি থাকিব তেতিয়া তেওঁৰ যিটো শিকি আছে সেইটো গাঢ়তা পায় সেইটো সোনকালে শিকিব পাৰে আৰু সেইটো সোনকালে মনত ৰাখিব পাৰে গতিকে সেইটো বহুত প্ৰয়োজন যে তেওঁলোকৰ প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট প্ৰেক্টিছটো এৰি দিব নালাগে শিক্ষাৰ ক্ষেত্ৰত যদি নিয়মিত পুনৰাবৃত্তি হয় তেন্তে শিশুটিৰ মনত ছপা হৈ যায় সেইটো ওপৰৰ পইণ্টটোৱে যে যদি সদায় তেওঁলোকে পুনৰাবৃত্তি কৰে এটা কথা যদি সদায় শিকোৱা হয় তেতিয়াহ'লে সেই যিটো কথা শিকিব বিচাৰিছে সেইটো তেওঁৰ মনত ছপা হৈ যায় বা ভালদৰে মনত সাজ বহুৱাই যায় আৰু শিকি যায় অৰ্থাৎ এই বিষয়ে আপোনালোকে হয়তো আগতেও অনুশীলন নীতিৰ বিষয়ে পঢ়িছিলে যে বাৰে বাৰে অনুশীলন কৰিলে এটা বস্তুৰ যিটো স্থায়িত্বটো বৃদ্ধি পায় ইয়াৰ পিছৰ আমি পইণ্টটো লৈছোঁ শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষা অৰ্থাৎ প্ৰিন্সিপাল অফ চাইল্ড চেণ্টাৰ্ড লাৰ্ণিং এই ক্ষেত্ৰত হয়তো আপোনালোকে চাইল্ড চেণ্টাৰ্ড লাৰ্ণিঙৰ বিষয়ে ইতিমধ্যে জানেই যে শিশুকেন্দ্ৰিক শিক্ষা হ'ব লাগে শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষা হ'ব লাগে তেতিয়াহে এজন শিশুৱে শিকিব পাৰে যদি এটা শ্ৰেণীকোঠাত এজন শিক্ষকে অকল কৈ থাকে আৰু ছাত্ৰ ছাত্ৰীসকলে কেৱল শুনি থাকে তেতিয়াহ'লে সেই শ্ৰেণীকোঠাটো সফল শ্ৰেণীকোঠা বা সফল শিকন সম্ভৱ নহয় কাৰণ শিশুসকলক
খালী এখন স্লেটৰ দৰে ভাবিব নালাগে যে তেওঁলোকে একো শিকি নাহে তেওঁলোকে একো নাজানে মই শিকাই আছোঁ এনেকুৱা ধৰণে ভাবিব নালাগে অৰ্থাৎ লেকচাৰ মেথড যিটো আছে সেইটো এভইড কৰিব লাগে তেওঁলোকৰ মাজত শিশুকেন্দ্ৰিক হ'ব লাগে তেওঁলোকৰ লগত আলোচনা কৰি এজন গাইড হ'ব লাগে শিক্ষকজন তেওঁলোকৰ পৰা যাতে সকলো ওলাই আহে হেনেকুৱা হ'ব লাগে আলোচনা পদ্ধতিত যাতে সকলো হয় এজন শিক্ষকে যেতিয়া অকল লেকচাৰ দি থাকে তেতিয়া তেওঁলোকে বহুত কম শিকিব পাৰে সেইবাবে শিশুসকলক এনেকুৱা কৰিব লাগে যে আমি দেখিছোঁ বিদ্যালয়সমূহত যে যিখন বোৰ্ড থাকে সেই বোৰ্ডখন কেৱল বেছিভাগত আজিকালি এনেকুৱা হৈছে অৱশ্যে শিশুসকলকো দিয়া হয় কিন্তু বোৰ্ডখন কেৱল শিক্ষকেই ব্যৱহাৰ কৰে আচলতে বোৰ্ডখন এখন স্কুলৰ যি বোৰ্ড থাকে সেই বোৰ্ডখন কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ বাবে হয় আৰু সেইখন এনেকুৱাকৈ মানে স্থাপিত কৰিব লাগে যাতে শিশুসকলে সেইখন ঢুকি পায় হেনেকুৱা হ'ব লাগে তেতিয়া বেছি ভাল আৰু শিশুকেন্দ্ৰিক শিক্ষাটো বহুত প্ৰয়োজন শিশুকেন্দ্ৰিক হ'লেহে আচলতে তেওঁলোকে শিকিব পাৰে শিক্ষকে ক'ব আৰু তেওঁলোকে শুনিব তেনেকুৱা ধৰণৰ হ'ব নালাগে টিচিং শুড বি মেড টু হেভ এ ষ্টুডেণ্ট চেণ্টাৰ্ড ক্লাছ এজ ফৰ এজ পচিবল যিমান দূৰ সম্ভৱ ষ্টুডেণ্ট অৰ্থাৎ শিশুকেন্দ্ৰিক শিক্ষাহে হ'ব লাগে শিশুক শিক্ষাৰ্থী কেন্দ্ৰিক পাঠদান কৰা উচিত অৰ্থাৎ যিখিনি পাঠদান কৰা হ'ব তেওঁলোকৰ মাজত আলোচনা পদ্ধতিত বা গ্ৰুপ ৱাইজ ডিছকাশ্যন এনেকুৱা ধৰণৰ কামবিলাক কৰিব গ'লে যাতে তেওঁলোকে তাৰ পৰা শিকিব পাৰে শিক্ষক এজনে গৈ পেলাই লেকচাৰতকৈ যদি তেওঁলোকক সৰু সৰু গ্ৰুপত ভাগ কৰা হয় আৰু তেওঁলোকৰ মাজত যদি কিবা টপিক দিয়া হয় তেওঁলোকক আলোচনা কৰিবলৈ দিয়া হয় তেওঁলোকৰ যিখিনি অসুবিধা আছে সেইখিনিয়ে শিক্ষকে যদি দূৰ কৰিব চেষ্টা কৰে তেতিয়া বেছি ভাল হ'ব আৰু শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষাই সেই ক্ষেত্ৰত ফলপ্ৰসূ হ'ব তাৰপিছৰ পইণ্টটো আমি লৈছোঁ প্ৰিন্সিপালছ অফ exposure to the language ভাষা প্ৰকাশৰ নীতি learners should be provided which language familiar environment so that they could get maximum opportunities to listen and speak মানে শিশুসকলক এনেকুৱা এটা ভাষা পৰিচিত পৰিৱেশ দিয়া উচিত যিটো তেওঁলোকে শুনিবলৈ বা ক'বলৈ সকলোতকৈ সুবিধা পায় সুযোগ পায় অৰ্থাৎ যদি শিশুসকলক তেওঁলোকৰ নিজৰ মাতৃভাষা যিটো ভাষা তেওঁলোকে জানে সেই ভাষাত যদি কথা ক'বলৈ দিয়া হয় তেতিয়া তেওঁলোকে বেছি সুবিধা পায় বেছি সুযোগ পায় তেওঁলোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ হয়তো এনেকুৱা হয় বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা থাকে যিয়ে মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰে কিন্তু তেওঁ ভাষাৰ বাধাৰ বাবে কৰিব নোৱাৰিব পাৰে কিন্তু যদি তেওঁলোকৰ নিজৰ ভাষাত ক'বলৈ দিয়া হয় তেতিয়াহ'লে তেওঁলোকে মনৰ ভাষা যিটো ভাৱ আছে সেইটো সহজে প্ৰকাশ কৰিব পাৰে গতিকে ভাষা প্ৰকাশৰ নীতি প্ৰিন্সিপাল অফ এক্সপ'জাৰ টু দ্য লেংগুৱেজ এইটো হ'ব লাগিব যদি আপোনালোকে এইখিনি কিবা ভুল ভ্ৰান্তি দেখিছে আমাক কমেণ্ট কৰিব চেষ্টা কৰিছোঁ যিমানখিনি আপোনালোকক দিব পাৰোঁ আৰু যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব আৰু আগলৈ সেই ভুলবিলাক শুধৰাবলৈ চেষ্টা কৰিম আপোনালোকৰ কমেণ্ট আমাৰ নিচেই কাম্য আপোনালোকে নিশ্চয় কমেণ্ট কৰিব বুলি আশা থাকিল তাৰ পিছৰ পইণ্টটো আমি লৈছোঁ প্ৰিন্সিপাল অফ মোটিভেশ্যন এণ্ড ইণ্টাৰেষ্ট প্ৰেৰণা আৰু আগ্ৰহৰ নীতি অৰ্থাৎ শিশু এজনক আমি প্ৰেৰণা দিব লাগে অৰ্থাৎ মোটিভেট কৰিব লাগে তেওঁ মোটিভেট হ'লেহে তেওঁৰ ইণ্টাৰেষ্ট বাঢ়িব তেওঁৰ যদি এটা কামৰ প্ৰতি আগ্ৰহ কেতিয়া বাঢ়িব যেতিয়া তেওঁৰ যিটো পৰিৱেশ যিটো তেওঁ বিচাৰিছে সেইটো যাতে আমি দিব পাৰোঁ Motivation is an important factor in language learning, particularly early in learning second language. English resources and textbooks should be selected according to the interest of students. হেতু আমি কলো যে ছাত্ৰ-ছাত্ৰীসকলৰ ইণ্টাৰেষ্ট অৰ্থাৎ আগ্ৰহ অনুযায়ীহে তেওঁলোকক সেই টেক্সটবুক বা ৰিসোৰ্সখিনি দিব লাগে তেতিয়া তেওঁ সোনকালে অৰ্থাৎ তেওঁ প্ৰেৰণা দিব লাগে তেতিয়া সোনকালে শিকিব পাৰে আৰু এই ক্ষেত্ৰত যেটো দ্বিতীয় ভাষা আছে হেতু ক্ষেত্ৰত এটো ফলপ্ৰসূ অনুপ্ৰেৰণাৰ ভাষা শিকাৰ এটি গুৰুত্বপূৰ্ণ উপাদান আপুনি যদি অনুপ্ৰেৰণা দিয়ে তেতিয়ালে ভাষা এটা সোনকালে শিকিব পাৰে আৰু বিশেষকৈ দ্বিতীয় ভাষা বুলি কওঁতে যদি অসমীয়া ভাষা আমি দ্বিতীয় ভাষাটো আমি ইংৰাজী ভাষা বুলি কৈছো বা হিন্দী তেতিয়ালে সেই দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত পাঠ্যপুথি শিক্ষাৰ্থীৰ আগ্ৰহ অনুসৰি প্ৰস্তুত কৰা হৈছে তেওঁলোকে যি আগ্ৰহ কৰে হেতু হিচাপে পাঠ্যপুথিখন প্ৰস্তুত কৰিব লাগে তেতিয়া বেছি ফলপ্ৰসূ হ'ব তাৰ পিছৰ পইণ্টটো আমি লৈছো কোৰিলেচন উইথ লাইফ এটো বহুত ইম্পৰ্টেন্ট পইণ্ট হয় জীৱনৰ লগত সম্পৰ্ক থাকিব লাগে জীৱনৰ লগত সম্পৰ্ক থাকিলেহে ছাত্ৰ-ছাত্ৰীয়ে শিকিব পাৰে যদি তেওঁ পঢ়িছে অকল তেওঁৰ জীৱনৰ লগত সম্পৰ্ক কৰিব নোৱাৰে তেতিয়াহলে তেওঁৰ যি শিকিছে হেতু
সোনকালে শিকিব নোৱাৰিব যদি আপুনি অৰ্থাৎ যে আজিকালি এনেকুৱা কৰাই হয় যে প্ৰেক্টিকেলি বস্তুটো দেখুওৱা হয় যি আমি শিকাই আছোঁ সেইটো তেতিয়াহ'লে বেছি ভাল হয় তেওঁৰ জীৱনৰ লগত সম্পৰ্কিত কৰি দেখাব পাৰি তেতিয়া বেছি সহজ হয় দ্য ছাবজেক্ট শুড কোৰিলেট উইথ লাইফ যিটো শিকোৱা হৈছে বিষয়বস্তুটো তেওঁৰ জীৱনৰ লগত সম্পৰ্কিত হ'ব লাগে দ্য কোৰ্চ মেটেৰিয়েল এণ্ড অডিঅ' ভিজুৱেল এজ শুড বি অডিঅ' ভিজুৱেল এইডছ হ'ব শুড বি কোৰিলেটেড টু চাইল্ড লাইফ অৰ্থাৎ যিখিনি কোৰ্চ মেটেৰিয়েল থাকে আৰু যিখিনি শিকোৱা হয় তেওঁলোকক সেইটো যাতে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত সম্পৰ্কিত থাকে তেতিয়াহ'লে তেওঁলোকে বুজিবলৈ অৰ্থাৎ তেওঁলোকে এনেকৈ ভাবিব যে এইটো আমি আগতে পাই আহিছোঁ এইখিনি আমি আজি দেখি আছোঁ বা শিকি আছোঁ তেতিয়াহ'লে তেওঁ ৰিলেশ্যন কৰিব পাৰে যে আমি এইটো আগতে দেখিছোঁ যিখিনি আজি কিতাপত পঢ়ি আছোঁ বা জানি আছোঁ সেইটো আমি অলৰেডি আমি পাইছোঁ তেতিয়াহ'লে তেওঁলোকৰ বাবে সেই যিটো বিষয় আছে সেইটো শিকিবৰ কাৰণে সহজ হৈ যাব অৰ্থাৎ বিষয়টো সদায় ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত সম্পৰ্ক হোৱা উচিত তেতিয়া তেওঁলোকে বেছি সহজে ভাষা এটা শিকিব পাৰে তাৰ পিছৰ আমি পইণ্টটো লৈছোঁ 6th নম্বৰ পইণ্টটো প্ৰিন্সিপাল অফ হেবিট ফৰ্মেশ্যন অভ্যাস গঠনৰ নীতি অৰ্থাৎ ছাত্ৰ ছাত্ৰী অভ্যাস গঠন কৰিব লাগিব ভাষা শিকাত সঠিক আৰু শুদ্ধ উচ্চাৰণৰ অভ্যাস গঠনত গুৰুত্ব দিয়া দৰকাৰ অৰ্থাৎ ভাষা এটা শিকাৰ বাবে শিশু এজনে সঠিক আৰু শুদ্ধ উচ্চাৰণ কৰাৰ অভ্যাস কৰিব লাগে তেতিয়াহে তেওঁ সোনকালে ভাষাটো শিকিব পাৰে অৰ্থাৎ অভ্যাসটো যাতে শুদ্ধ আৰু সঠিক উচ্চাৰণ হয় তেতিয়া সহজে শিকিব পাৰে ইন লেংগুৱেজ লাৰ্নিং হেবিটছ অফ স্পীচ লিছনিং ৰিডিং ৰাইটিং কাৰেক্ট প্ৰনাউন্সিয়েশ্যন শুড বি ফৰ্মড শুদ্ধ উচ্চাৰণ কৰিব লাগে তেতিয়া ভাষাটো সোনকালে শিকিব পাৰে তাৰ পিছৰ পইণ্ট আমি লৈছোঁ ব্যক্তিগত বিভিন্নতাৰ নীতি প্ৰিন্সিপাল অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ব্যক্তিগত বিভিন্নতাৰ নীতি এভৰি চাইল্ড ইজ ইউনিক এণ্ড ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ ইন দ্য লাৰ্নিং প্ৰচেছ উই হেভ টু কিপ ইন মাইণ্ড ডেট learners have different abilities and personalities and belong to different background সকলো শিশুৱে এটা ভিন্ন পটভূমিৰ পৰা আহে মানে তেওঁলোকৰ নিজস্ব ব্যক্তিত্ব থাকে তেওঁলোকৰ নিজস্ব দক্ষতা থাকে সকলোৰে যি দক্ষতা বা ব্যক্তিত্ব পৃথক পৃথক সেইবাবে যি শিক্ষা দিয়া হয় বা শিক্ষাৰ্থীৰ ভিন্ন দক্ষতা ব্যক্তিত্বৰ বিভিন্ন পটভূমিৰ অন্তৰ্গত সেয়েহে প্ৰতিটো শিশু শিক্ষাৰ প্ৰক্ৰিয়াটো পৃথক পৃথক হোৱা উচিত এইটো আচলতে সম্ভৱ নহয় তথাপিও এনেকুৱা হ'ব লাগে যাতে যিটো আমি শিকাওঁ চেষ্টা কৰিব লাগে যে শিশু এজনে কিয় শিকিব পৰা নাই তেওঁৰ যি সামাজিক বা তেওঁৰ যি ঘৰুৱা পৰিৱেশ এনেকুৱা কিবা হৈছে নেকি যিয়ে তেওঁক প্ৰভাৱ পেলাইছে হয়তো এনেকুৱা হয় কিছুমানে সোনকালে বুজি পায় কিছুমানে বুজি নাপায় কাৰণটো কি তেওঁৰ যিটো পটভূমি আছে তেওঁৰ যিটো সামাজিক জীৱন আছে সেইটো আমি জানিব পাৰিলে বেছি ভাল হয় তেতিয়া ব্যক্তিগত বিভিন্নতাটো আচলতে মনত ৰাখিয়ে ভাষা শিকন কৰিব লাগে তেতিয়া বেছি ভাল হয় যদি এজন শিশুৱে তেওঁৰ ঘৰুৱা পৰিৱেশত তেওঁ যিটো ভাষা কয় সেইটো যদি কিতাপৰ লগত সম্পৰ্ক নাথাকে তেওঁক আমি এনেকুৱা ধৰণে মোটিভেট কৰিব লাগে তেওঁ যাতে এইটো ভাষাৰ লগত সম্পৰ্ক কৰি সেইটো ভাষাৰ লগত সম্পৰ্ক কৰি এইটো ভাষা শিকিব পাৰে অৰ্থাৎ সকলোৰে নিজস্ব দক্ষতা ব্যক্তিত্বৰ বিভিন্ন পটভূমি থাকে সকলো শিক্ষাৰ্থীৰে গতিকে সেই পটভূমিটো আমি মনত ৰাখিহে ভাষা শিকন কৰা উচিত এয়া আছিল আজিৰ আমাৰ আলোচনাখিনি আমি নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ যিটো সিলেবাছত আছে সেইখিনি আমি দিবলৈ আপোনালোকক চেষ্টা কৰিম যদি কিবা ভুল ভ্ৰান্তি হৈছে আমাৰ ভিডিঅ'টোত আশা কৰিছোঁ আপোনালোকে শুধৰাই ল'ব আমাক দেখুৱাই দিব কিবা যদি ভুল হৈছে চেষ্টা কৰিছোঁ আপোনালোকৰ আগত সিমান আপোনালোকক দিবলৈ হয়তো পৰা নাই কিন্তু চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ আগৰ যিটো যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই ইয়াৰ আমি যিটো প্ৰথমতে শিকাইছিলোঁ লেংগুৱেজ একুৱেশ্যন এণ্ড লেংগুৱেজ লাৰ্নিং তাৰ বিষয়ে যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন আমি সেই লিংকটো দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব আৰু আগৰ যিখিনি আমি কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছিলোঁ সেইখিনি এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা চাব পাৰিব যদি আজি আমাৰ চেনেলটো আপুনি প্ৰথম আহিছে যদি আমাৰ এই ভিডিঅ'টো আপোনাক অলপো উপকৃত কৰা বুলি ভাবে আমাৰ এই ভিডিঅ'টো লাইক কৰি দিয়ক শ্বেয়াৰ কৰক
সেইসকলৰ মাজত যিসকলে CTET এইবাৰ দিবলৈ গৈ আছে যিহেতু লকডাউনৰ সময় সকলোৱে ভালদৰে প্ৰস্তুতি কৰিলেহে উপকৃত হ'ব জুলাইত পৰীক্ষা হোৱাৰ কথা আছে যদি কিবা অসুবিধা হয়তো পিছুৱাব পাৰে কিন্তু পৰীক্ষা হ'ব পাৰে সেইবাবে সকলোৱে প্ৰস্তুতি ভালদৰে কৰক আৰু যদি ভালদৰে আপোনালোকে প্ৰস্তুতি কৰে নিশ্চয় উপকৃত হ'ব আমি আপোনালোকৰ সহাৰি পালে এনে ধৰণৰ ভিডিঅ' সদায় দিবলৈ চেষ্টা কৰিম আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই আজি যদি প্ৰথম আহিছে আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে এনে ধৰণৰ খবৰৰ বাবে এনে ধৰণৰ ভিডিঅ'ৰ বাবে এনে ধৰণৰ অনলাইন ক্লাছৰ বাবে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু যদি আপোনালোকে জব আপডেট বা যিকোনো এডমিট কাৰ্ড বা ৰিজাল্টৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে আমাৰ ৱেবছাইট www.assamgovsakari.com ভিজিট কৰিব পাৰে আৰু এই যিখিনি আমি আপোনালোকক দেখালো অলপ আগতে এই যিখিনি নোট দেখালো আপোনালোকে আমাৰ ভিডিঅ' ডেসক্ৰিপচনত তাৰে লিংকটো আপোনালোকে দি দিম নোটটো আপোনালোকে নোটটো লৈ ল'ব পাৰিব এয়া আছিল আজিৰ ভিডিঅ' আকৌ এবাৰ আপোনালোকৰ সন্মুখলৈ আহিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম